গাইজ বহুত দিন হ'ল এটা ব্লগ আপলোড কৰা নাছিলোঁ মানে ব্লগ মানে কি আৰু ভিডিঅ' আপলোড কৰা নাছিলোঁ চ' আজি আমাৰ বিটেক 8th ছেমিষ্টাৰৰ লাষ্ট থিয়ৰী পেপাৰ যোনটো হ'ল IC ইঞ্জিন চ' এতিয়া বৰ্তমান মই এক্সাম দিবলৈ গৈ আছোঁ এক্সাম আপোনাৰ 10টাৰ পৰা 1টালৈ আছে ত' ভিডিঅ'টো চাই থাকিব আৰু মানে মেইনলি আৰু মেমৰিজবিলাক ৰাখিবৰ কাৰণে জাষ্ট ভিডিঅ'টো বনোৱা হৈছে আৰু বাকী এতিয়া গৈ আছোঁ ৰাস্তাত চাই থাকিব আৰু 1টা বজাত আপোনাক লগ পাম আফটাৰ দ্য এক্সাম গাইজ এক্সাম শেষ হ'ল এতিয়া ওলাই আহিছোঁ এতিয়া বিটেক শেষ হৈ গ'ল আমাৰ এই আছে কৌশিক দলে হাই এক্সাম কেনেকুৱা হ'ল ঠিকে ঠিক ঠাক এই দোস্ত হেল্ল' দোস্ত বিটেক শেষ না কি বিটেক শেষ আৰু জীৱনত আৰু কিতাপ নেমেলো আৰু এইটোৱে যি অন্ত আছিল দে দে আজি অন্ত আৰু বাকীবিলাকক সোধো লৈ যা ক'বাত বাছ ক'বাত লৈ যা এতিয়া মোক এতিয়া কি কৰিবি জাষ্ট এই আটা পাৰিম এতিয়া আমাৰ ডিগ্ৰীটো ষ্টুডেণ্টৰ পৰা আনএমপ্লয়ডলৈকে হেৰি হৈ গ'ল বাকী নাই ইয়াতে আছে আমাৰ ডিডেকা এইটো নললে ক'ত পাৰ এইটো বিটেকৰ লাষ্ট এক্সামত উপস্থিত হ'বলৈ আমাৰ IC ইঞ্জিন আছে ওৱান অফ দ্য ফেভৰেট ছাবজেক্ট ঠিকে থাক গৈছে আৰু চবৰে বাকী ভালকৈ পঢ়াইছে ইমান বঢ়িয়া সমীৰণ দাসে কিবা ক'ব মই কৈ আছোঁ ইঞ্জিনিয়াৰিংটো মতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আমি ইঞ্জিনিয়াৰিংটো ল'বই নালাগে ইঞ্জিনিয়াৰ ল'লে আমি মানে লুপত সোমাই যাওঁ ঠিক আছে এইটো লুপৰ পৰা মানে ওলোৱাটো বহুত কষ্ট বহুত টান ছাবজেক্টকেইটা আমাৰতো বহুত দিয়ে এতিয়া আৰু মানে এক্সামটো মানে কি হৈছে আমি নাজানো সব টিচাৰৰ ওপৰত ডিপেণ্ড কৰে যিটো পাছ কৰিব বিচাৰে পাছ কৰি দিব ফেইল কৰিব বিচাৰিলে ফেইল কৰাব কিন্তু ইঞ্জিনিয়াৰিং চুজ কৰিব নালাগে জয় হিন্দ জয় ভাৰত Last time our mechanical department corridor. This is the corridor. So last clip to আপোনালোকে দেখিছিলে আমাৰ লাষ্ট থিয়ৰী পেপাৰ আছিলে সো আজি আমাৰ গ্ৰেণ্ড ভাইভা হয় সো আমি আমাৰ গ্ৰেণ্ড ভাইভা দি কেনে এতিয়া 8th ছেমিষ্টাৰ কিতাপবোৰ ৰিটাৰ্ণ কৰিব আহিছোঁ লাইব্ৰেৰীত সো এইটোৱে আমাৰ লাইব্ৰেৰী য'ৰ পৰা আমি বুকছ ইছ্যু কৰোঁ আৰু ৰিটাৰ্ণ কৰোঁ সো ভিতৰত আমাৰ আছে ৰিডিং ৰুমটো ভিতৰত সোমাই নাযাওঁ আপুনি দূৰৰ পৰাই চাব লাগিব আজি তো এতিয়া আমি ওপৰত যাই আছোঁ ছাদত লাইব্ৰেৰীৰ ওপৰত চ' এই জেগাটো বহুত ফেমাছ হয় মানে ইয়াতে অলমষ্ট চব ষ্টুডেণ্ট আহে আমাৰ বিটেক শেষ কৰাৰ পিছত মানে ফটো উঠিবৰ কাৰণে ইয়াতে আপুনি দেখা পাব আমাৰ AC ক্লক টাৱাৰটো মানে বহুত ধুনীয়াকৈ দেখা যায় চ' সেইকাৰণে আৰু লগতে পাহাৰটো কি ধুনীয়াকৈ মানে বিউটিফুল চিনাৰী আৰু চাব গ'লে তো তাকে আমি আজি অলপ ভিডিঅ' উঠালোঁ লাষ্ট টাইমৰ কাৰণে আৰু তো অহা নহয় আগুৱাই যাব লাগিব এয়াই জীৱন বুলি কয় আৰু মই ভাবোঁ যে কলেজীয়া জীৱনটোৱে বহুত বস্তু শিকায় মানুহক যে কলেজ এখন
কলেজত যিখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ থাকে পঢ়াৰ বাহিৰেও সেইখিনি বহুত যেনেকৈ মই ফাৰ্ষ্ট টাইমৰ কাৰণে ডান্স কৰিছিলোঁ এইবিলাক বস্তুবিলাক মানে মই ভাবিছোঁ যে এখন ইঞ্জিনিয়াৰিং কলেজত এনেকুৱা বস্তু কিছুমান থাকিব পাৰে চ' বহুত বস্তু মানে শিকা হৈছিলে তো কলেজৰ জীৱনত সেই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয় এজন মানুহক মানুহ হিচাপে গঢ়ি তুলিবলৈ ছাত্ৰক যেতিয়া গঢ়ি তোলা হয় এটা শ্বেপ দিয়ে যিটো ইন ফিউচাৰ তেখেতক আগবাঢ়ি যোৱাত সহায় কৰে মই ভাবোঁ যে ACত এইখিনি বস্তু পাইছিলোঁ always wish the best for you. You rise and shine in life. আৰু definitely তোমালোকে প্লেচমেণ্ট হৈছে যিবিলাকৰ নাই হোৱা সেইবিলাকৰো হৈ যাব তোমালোকেতো আৰ্ণ কৰি এটা ফেমিলি চলোৱা বা নিজে চলিবলৈ আই এম চিয়'ৰ ইউ অল উইল আৰ্ণ ডেট সেইটো তোমালোকে চবেই এচিভ কৰিবা আজি যদি নাই কৰা কাইলৈ কৰিবা বাট আই জাষ্ট ৱান্ট ইউ টু বি গুড হিউমেন বিং You should carry the flag of AC all over the world. India is very well, but even then so many Asians are flying the flag of Asia at high. So keep your dream. হৰসন্ধান মোৰ আটাইতকৈ প্ৰিয় কবিতা ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ তেজী ঘোঁৰা বসন্তৰ বতাহৰ দৰে সেই ঘোঁৰাৰ খোৰাৰ ধূলিয়ে চুমিছিল মোৰ এই তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ তাৰ পিছত পাৰ হৈ গ'ল চতৰে নিদাস জুই আৰু বহাগৰ কটনা ধুমুহা মই এতিয়াও কেতিয়াবা সপোনত সাৰ পাই উঠো আফ্ৰিকা নে তেলেংগানা ক'ৰবাত সেই ঘোঁৰা যেন শিল দৌল ভাঙি দৌৰিছে আৰু তোমাৰ চাবুকত চমকি উঠিছে নিৰ্জন ৰাতিৰ ক্লিবতা Thank you. I wish each and every one of this batch a great future ahead. And now I would like to request all of you to gather in front of our college. 2, 3. So guys, আজি আমাৰ বিটেক লাইফৰ লাষ্ট ডে 2020 চনৰ অক্টোবৰত আমি জইন কৰিছিলোঁ এই চিট প্ৰথমে অনলাইন আছিলে এবছৰ ষ্টিল তথাপি আজি 24ত উপনীত হ'লোঁ আজি জুন মাহৰ 11 তাৰিখ আমাৰ বিটেক লাইফৰ এণ্ডিং আছে আমাৰ এণ্ডিংটো হ'ল প্ৰজেক্ট চেমিনাৰ ডে ন জৱন্তিকা কৰিল আৰু এটা ভাল লাগিল এটা চাইল্ডহুড ড্ৰিমো আছিল ইয়াৰো আছিল অলপ মোৰো আছিল মেকানিকেল অট'মোবাইল এইটো এটা ড্ৰিম হ'ল আছে আৰু ফিউচাৰত কিবা যদি মেকানিকেল ৰিলেটেড আৰু অট'মোবাইল ৰিলেটেড সকলোকে চাওঁ দেখা যায় ফুল পিছ লাইব্ৰেৰী বুক কৰি দিবা আজি আমাৰ এণ্ডিং ডে ব্লগ লৈছেনে নাৰকে এটো বিচিএট বা দিছি আইছি ইঞ্জিনৰ বুকৰ কাভাৰ নাই ইয়াৰ কাভাৰটো অলপ বস্তিবা আছে তাৰপিছত বুঢ়ীটো কয় এইটো কাভাৰটো লাগব ক'ৰবাত বিচি চব বেগে চেগে আছে নাই বেগততো নাই এইটো নাছিলে কাভাৰটো কৈছে নাচালি যদি কি দিছিলা মোক খানে আছিল ন কাভাৰটো ক'ৰবাত গৈছিবা সিহঁতে তাতে ৰিডিং চিডিং ৰাখে না কিবা কিবি ৰাখে নহয় তাতে খান্দো বাল ইমান বেয়া হৈছে বহুত বেয়া
কৈছে খাবাৰটো নহয় কিবা খানৰ কামে নাই খাবাৰটোৰে এই আমাৰ 7 মাইলৰ যোৱা ৰাস্তা আমাৰ এই ইনোভা 2,65,000 driven by Sudarshan Burman, as always our trusted driver, not driver, pro driver. And this is master under Vishal Laka, guru of master Angshu, depressed. And now is always me, the most depressed. That's the normal scene in EC, which enters in our classroom every day when we are taking class. So I will miss this environment scenery, not beautiful scenery. And as always, my friend Anwar is complaining about food in the department today. ভালকে প্লেন কৰিম ৰবা গ্ৰুপত ই গুচি গ'লে আৰু আহিব লাগিব একদিন ড্ৰিলিং সাইট ড্ৰিলিং কৰি ইহঁতে জাস্ট ওলাই মানে ওলাই ফিল্টাৰ কৰি পঠাই ক্ৰুড অইলটো গম নাপাওঁ না ডিগবৈত পাই বুলি গম পাওঁ সেইটো ইহঁতে ক্ৰুড অইলটো থয় আমাৰ এই টেংক ফাৰ্মতে আছিল য'ত ৰিফাইন কৰে নেকি ৰিফাইন নকৰে ৰিফাইনটো ৰিফাইনাৰী কৰে অকল যে খনন কাৰ্য বাকি একোই নাই খনন কাৰ্য কৰিলা বাকি দি দিলা ৰিফাইনাৰী গাইস আমি আহিছো পলাশবাৰীৰ পিনে এই আছে আমাৰ লগত বিশাল ডেকা প্ৰান্তিক ৰাজশ্ৰী আজি শেষবাৰৰ কাৰণে অলপ গগৈ চাওঁ হাই কৰি অলপ তই ক'ত সোমাই আছ তই সোমাই যাবি এইফালে এইখিনিৰ পৰা চুই মজা লাগিব বাই বাই গাইজ বিটেক সাইন অফ কৰিলো এফালে আমাৰ মই ফটো উঠাবলৈ হৈছিলো মই ভিডিঅ' কৰি আছে